শাসনাধিষ্ঠ চৰকাৰখনে উন্নয়নৰ ঢাক-ঢোল বজাই অহাৰ সময়তে উন্নয়নৰ ভপুলাস্বৰূপ উদঙাইছে মাহমৰা সমষ্টিৰ বাটপথে। স্বাধীনতাৰ ৭৭ বছৰ পাছতো মাহমৰা সমষ্টিৰ উন্নয়নৰ মুখ নেদেখা এখন গাঁও। চফাই গাঁও পঞ্চায়তৰ অন্তৰ্গত ২ নং বৰপথাৰ জোলাবস্তি গাঁৱৰ হিন্দুস্তানী পথৰ গাঁৱৰ বাটপথৰ অৱস্থাই গাঁওখনৰ ৰাইজক জমৰ যাতনা ভোগাইছে। ৭৭ বছৰত চৰকাৰ আহে আৰু যায়, কিন্তু গাঁওখনৰ বাটপথৰ ওপৰত নপৰিল এটাও শিলগুটি। জনপ্ৰতিনিধিসকলে মাত্ৰ নিৰ্বাচনৰ সময়তহে ভোট বিচাৰি গাঁৱলৈ প্ৰৱেশ কৰে বুলি অভিযোগ ৰাইজৰ। বাৰিষাৰ লগে লগে গাঁৱৰ ছাত্ৰ-ছাত্ৰীসকল বিদ্যালয়লৈ বোকাময় পথেৰে অহা যোৱা কৰিব লগা হয় আৰু গাঁওখনত কোনো ৰোগী প্ৰসূতি মহিলাক চিকিৎসালয়লৈ লৈ যাবলৈ নোৱাৰে এখন বাহনে, নিব লগা হয় চাঙি অথবা ঠেলাত। স্থানীয় জনপ্ৰতিনিধিসকলক বহু আবেদন নিবেদন কৰিও সুফল পোৱা নাই। চফাই গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ সমীপতে লাগি থকা চৰকাৰৰ উন্নয়নৰ আঁচনিৰ পৰা কিয় বঞ্চিত সেয়া এক ৰহস্যজনক কাৰণ হৈ পৰিছে। স্থানীয় গাঁওবাসীয়ে গাঁওখনৰ বাটপথ নিৰ্মাণৰ দাবী জনাইছে। আমি এই চফৰাই বৰপথাৰ গাঁৱৰ জোলাবস্তিত ৰাইজে আমি অতি দুখত পৰি আছোঁ যে আমাৰ আজি এই জোলাবস্তি গাঁওখনত প্ৰায় ২০০ ঘৰ মানুহ আছে। ২০০ ঘৰ মানুহৰ ভিতৰত আমাৰ মানে একমাত্ৰ পথেই হৈ গ'ল হিন্দুস্তানী পথটো। কিন্তু এই হিন্দুস্তানী পথটো বাৰে বাৰে আমি চৰকাৰৰ ঘৰত গৈ পেলাই আবেদন নিবেদন কৰোঁ, কিন্তু কোনো ধৰণৰ আজি আমাৰ এই জোলাবস্তি গাঁওখনত এই হিন্দুস্তানী পথটোৰ কোনো ধৰণৰ মেৰামতি হোৱা নাই। যেতিয়াই আমি ক'বলৈ আমি এইটো গাঁও পঞ্চায়তত ধৰিছোঁ, এইটো বোলে আমি বোলে আপোনাৰ হেৰিত আঞ্চলিকত ধৰিছোঁ, এইটো বোলে আমাৰ বোলে এইবাৰ বোলে PWত ধৰিছোঁ, এনেকুৱা ভেকু ভাওনা দিওঁতে আজি আমি অত বছৰ দিনে ইয়াত পাৰ কৰিলোঁ। কিন্তু কথা হৈ গ'ল যে আজি এই এনে অৱস্থাত আমি ইয়াত মানে এইখন গাঁৱত আমি আছোঁ যে আমাৰ একমাত্ৰ পথেই হ'ল হিন্দুস্তানী পথটো। কিন্তু আজি আমি অতি দুখেৰে জনাওঁ যে আজি আমি সোণাৰী সমষ্টিৰ পৰা আমাৰ মাহমৰা সমষ্টিলৈ পঠিয়ালে, কিন্তু আমি মাহমৰা সমষ্টিৰ যোগেন মোহন ডাঙৰীয়াকো আমি ইয়াৰ বাবে বিশেষভাৱে মানে অনুৰোধ কৰিছিলোঁ, কিন্তু তেখেতো আমাৰ এই চকু কাণ দিয়া নাই এইটো ৰাস্তাৰ ওপৰত। চফৰাই পঞ্চায়তৰ সভাপতিৰ কথাটো বাদেই দিয়ক, তেখেতৰ ওচৰত আমি বাৰে বাৰে আমাৰ মানুহো গৈছে, আমিও গৈছোঁ, বাৰে বাৰে আবেদন নিবেদন কৰিছোঁ, কিন্তু আমাৰ এই জোলাবস্তিত এনে হিন্দুস্তানী বস্তিৰ ৰাস্তাটোৰ ওপৰত কোনো ধৰণৰ চকু কাণ নিদিলে। আজি তপন গগৈ ডাঙৰীয়াক আজি আমি প্ৰায় 10টা বছৰে আমি ইয়াত ভোট দি পাৰ কৰিলোঁ, কিন্তু আজি তপন গগৈ ডাঙৰীয়াক ইয়াত আমাৰ এই বৰপথাৰ জোলাবস্তি গাঁওখনত এটা আধা শিলা দেখি নাপালোঁ, এটা চিনো দেখি নাপালোঁ। গতিকে মই তপন গগৈ ডাঙৰীয়াকো অনুৰোধ কৰিছোঁ যাতে আগন্তুক লোকসভা ইলেকশ্যনৰ আগে আগে অন্ততঃ তেখেতে আমাৰ একো নহ'লেও এই ৰাস্তাটোৰ ওপৰত আমাক চকু কাণ দি পেলাই আমাক ৰাইজক উপকৃত কৰিব বুলি আমি আশা কৰিছোঁ। দ্বিতীয় নম্বৰ কথা হৈ গ'ল যে এই ৰাস্তাৰ ওপৰেদি আমি কোনো ধৰণৰ অহা যোৱা কৰিব নোৱাৰোঁ। বানপানীৰ দিন, বানপানীত আমি খোজকাঢ়িব নোৱাৰোঁ, কলৰ ভূৰৰ ওপৰেদি আমি চফৰাই চাৰিআলিলৈকে অহা যোৱা কৰোঁ আৰু প্ৰায় ট্ৰেইন আলিৰ ওপৰেদি অহা যোৱা কৰোঁ। ট্ৰেইন আলিৰ ওপৰৰ নানান অৱস্থাত আমি ট্ৰেইন আহিলে আমি মানে যিটো অৱস্থাত আমি থাকোঁ সেইটো মানে ট্ৰেইন আলিৰ কাষত থকা মানুহে বুজি পাব, টাউনত থকা প্লেনত ঘূৰি থকা মানুহে বুজি নাপায়। দ্বিতীয় নম্বৰ কথা হৈ গ'ল যিকোনো পৰিস্থিতিত আমাক যোগেন মোহন ডাঙৰীয়াই হওক বা তপন গগৈ ডাঙৰীয়াই হওক আমাক এই ৰাস্তাৰ মানে কাম কাজখিনি কৰি আমাক মানে এই ৰাস্তাৰ ওপৰত আমাক চকু কাণ দি পেলাই আমাক জোলাবস্তিৰ ৰাইজক মানে আশাবাদীটো পূৰণ কৰিব বুলিকে বিনম্ৰভাৱে অনুৰোধ কৰি পেলাই শেষত মই এটাই কথা ক'ব বিচাৰোঁ যে আমাক মানে এই অৱস্থাৰ পৰা আমাক মানে সুখী কৰিবৰ বাবে মই অনুৰোধ কৰোঁ। আমাৰ এই ৰাস্তা লৈ পেলাই আমাৰ মানে বহুত অসুবিধা হৈ আছে। আজি ৰাস্তাত এনেকুৱা পৰিস্থিতি আমাৰ বানপানী বা বোকা পানী এই বাৰিষাৰ দিনত বহুত অসুবিধা হয়। বানপানী হ'লেতো আমি মানে কলৰ ভূৰ লৈ পেলাই চাৰিআলিলৈকে যাবলগীয়া হয় আৰু বজাৰ হাট কৰিবলগীয়া হয়, গাড়ী মটৰ চাৰিআলিত থ'বলগীয়া হয়। পিছে ইয়াত আমাৰ ইমানহে কষ্ট, ইমানেই বেমাৰী এটা হ'লে মানে বেমাৰীজনক কান্ধত কৰি পেলাই নিবলগীয়া হয় মানে চাৰিআলিলৈকে, আৰু গাড়ী মটৰ চাৰিআলিতে থ'বলগীয়া হয়, ইয়াত গাঁৱত নোসোমায়। এতিয়া ইয়াত 200-250 ঘৰ মানুহ, 500মান ভোটাৰ, পিছে তেওঁবিলাকক দি মেলি আমি ইমানখিনি সহযোগ কৰিলোঁ, পিছে আমাক সুবিধা একো দিয়া নাই। পিছে মই ইয়াত আৰু কি ক'ম আপোনালোকে, বানপানী হ'লেহে ইয়াত চাবলৈ পাবা আপোনালোকে যে কেনেকুৱা হয়। পিছে মই ইমানখিনিয়ে কৰিব নাই।
সোণাৰীৰ পৰা পৰিস্মিতা ফুকনৰ ৰিপৰ্ট এনি ভাৰত 24 পোনপ্ৰথমে অশেষ ধন্যবাদ আৰু অশেষ মানে খুব শুনি ভাল লাগিল সুখী হ'লোঁ যে শ্ৰী দুলাল বৰাৰ ডাঙৰীয়া তেখেত সঁচাকৈ মোৰ মানে খুব প্ৰিয় বন্ধু আৰু আমাৰ বিশেষকৈ ভোগালী জলপানৰ তেখেত খুব ভাল লাগে সেয়ে হয়তো সেই হেঁপাহতে তেখেতে যি এই চেনেলটো যেতিয়া NE20 ভাৰতৰ প্ৰথম শুভাৰম্ভ হৈছিল তেতিয়া আমাকো মানে তেখেতে নিমন্ত্ৰণ জনাইছিল সেই অনুষ্ঠানত উপভোগ কৰিবৰ কাৰণে আৰু সেই সময়ত বহুতো বিশিষ্ট ব্যক্তিসকলৰ ক্ষেত্ৰত বহুতো IAS বিষয়া আৰু বিভিন্ন মানে বিষয়াৰ মানে গণ্যমান্য ব্যক্তিৰ মানে উপস্থিতিত সেই অনুষ্ঠানটো শুভাৰম্ভ হৈছিল আৰু মই ভাবোঁ এই অহা কালিলৈও চাগে আপোনালোকৰ এনেধৰণেই এই শুভাৰম্ভ হ'ব আৰু সঁচাকৈ এই বিগত 3-3.5 বছৰে তেখেতসকলে অসমৰ লগতে নৰ্থ ইষ্টৰ সমগ্ৰ নৰ্থ ইষ্টবাসী জনসাধাৰণৰ বাবে সঁচাকৈ সত্য আৰু শুদ্ধ সংবাদেৰে যি সেৱা আগবঢ়াই নিলে সেই সেৱাৰ বাবে আমি তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ বিশেষকৈ তেখেতসকলৰ অনুষ্ঠানত যিসকল জড়িত সংবাদকৰ্মী আৰু বিভিন্ন ধৰণৰ বিষয়াসকল তেওঁলোকৰ হয়তো তেওঁলোকৰ এই যি সহযোগিতা আৰু মানে একাগ্ৰতাৰ ফলতেই হয়তো চাগে আজি এই NE24 ছেটেলাইট ৰূপে ঠন ধৰি উঠিব আৰু আমি অকল দুলাল বৰা ডাঙৰীয়াৰ লগতে তেখেতসকলৰ অনুষ্ঠান কৰ্মৰত যিসকল কৰ্মচাৰী বিষয়া সকলোৱে আমাৰ ফালৰ পৰা শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু মই ভাবোঁ বিশেষকৈ অৰ্থাৎ মই মানে মোৰ ভোগালী জলপানৰ তৰফৰ পৰা মই ভাবোঁ NE ভাৰত 24 অসমবাসীক আগন্তুক দিনবিলাকতো এনেধৰণৰ সত্য শুদ্ধ আৰু সাহসী সংবাদেৰে সংবাদ পৰিৱেশন কৰি ৰাইজৰ মাজত সমাদৰ লাভ কৰিবলৈ সক্ষম হ'ব ধন্যবাদ অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি